हेलो स्टूडेंट সকলকে স্বাগতম জানাইছো নতুন এটা ভিডিও লৈ ছাত্ৰ ছাত্ৰীসকল এইচএস স্কুটি লৈ হাইকোৰ্ট কৰিলে 60% স্কুটি দিবনে আৰু যদি দিব তেন্তে কথাটো কিমান হসা সো আজি ভিডিওটো যোগেদি এইবিলাক বিষয় আমি আলোচনা কৰিম আৰু কথাটো হল হাইকোৰ্ট কেনেকৈ কৰিবা আৰু এইটো ভিডিওটো যোগেদি কেনেকৈ হাইকোৰ্ট কৰিব পাৰি এইটো জনাই দিবলৈ চেষ্টা কৰিম সো ভিডিওটো অকনি স্কিপ নকৰকৈ হেকলৈ চাবা কোনে কোনে হাইকোৰ্ট কৰিবলৈ ৰেডি আছে সো ছাত্ৰ ছাত্ৰীসকল 60% ফৰ গাৰ্লছ 75% ফৰ বয়জ এইটো বিষয় লৈ তোমালোকে হাইকোৰ্ট কৰিবলৈ কোনে কোনে ৰেডি আছে সো সকলো ছাত্ৰ ছাত্ৰীলৈ ভিডিওটো গুৰুত্ব সহকাৰে চাবা তোমালোকক দেখুৱাই আছে যে তোমালোকে হাইকোৰ্ট কেনেকৈ কৰিব পাৰিবা বা তোমালোকে ঘৰতে বহি বা তোমালোকে ওচৰৰ পাছ তোমালোকে চিনাকি মানুহৰ দ্বাৰা কেনেকৈ তোমালোকে হাইকোৰ্ট কৰিব পাৰিবা ওই ছাত্ৰ ছাত্ৰীসকল ভিডিওটো তোমালোকক দেখুৱাই আছে তোমালোকৰ এটা এপ্লিকেশন নহয় তোমালোকে এইচএস স্কুটি লৈ তোমালোকক যেটো হাইকোৰ্ট কৰিব বিচাৰি আছে হেকল ছাত্ৰ ছাত্ৰীলৈ এইটো পেষ্ট কৰা হৈছে তোমালোকে স্ক্ৰিনৰ পিনে দেখুৱা হৈছে যে এনেকৈ তোমালোকে লিখি তোমালোকে লিপিবদ্ধ কৰি বা কম্পিউটাৰ টাইপ কৰি তাৰ পিছত উকিলৰ সিগনেচাৰ লৈ তোমালোকে সাবমিট কৰিব পাৰা ইয়াত দেখুৱাৰ দৰে যে টু the register name of the high court Guwahati high court লিখি দিবা এড্ৰেছ টু তাৰ গুগলত সার্চ কৰি লিখি দিবা নেক্সট কোনটো ডেটা তোমালোকে জমা দিবা হেতু ডেট ইনসার্টেড লিখা আছে ডেট টু বহাই দিবা সাবজেক্ট টু দিবা যে এপ্লিকেশন ফৰ এইচএস স্কুটি স্কিম 2025 সিকিউৰড 60% মার্কস রেসপেক্টেড স্যার ম্যাডাম এনেকে দি তোমালোকে স্ক্রিনত দেখুৱাৰ দৰে তোমালোকে স্ক্রিনশট মাৰি ৰাখিবা তাৰ পিছতে তোমালোকে লিখি হেতু তোমালোকে সিগনেচাৰ কৰাই বা উকিলৰ হৈতে তোমালোকে বুজাবৰা কৰি বা যদি তোমালোকৰ কোনোবা চিনাকি আছে তেন্তে হিয়তৰ লগত আলোচনা কৰি যদি তোমালোকে হাইকোৰ্ট কৰিব বিচাৰা তেন্তে তোমালোকে আলোচনা কৰিব পাৰা হয় ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকক দেখুৱাই আছে নেক্সট ষ্টেপটো যে I am submitting this letter for the necessary legal process affidavit required to avail the scooty under the Assam government ASS Scooty Scheme 2025. Kindly accept my request and do the needful. Thank you. तार पिछते तुम्हालोके yours faithfully दिबा next तुम्हालोके तुम्हार नाम लिखिबा रोल नंबर लिखिबा বা ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখিবা লিখি মোবাইল নাম্বাৰটো লিখিবা ইমেইল এড্ৰেছটো দিবা তোমালোকে কৰ হয় হেতু এড্ৰেছ দিবা তাৰ পিছত তোমালোকে হাই সেকেন্ডাৰীত কিমান মাৰ্কস পাইছা হেতু তোমালোকে মেনশন কৰি দিবা ৰোল নাম্বাৰ এডমিট কাৰ্ডত যেটো ৰোল নাম্বাৰ আছে বা তোমালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে হেকেটা বহালে আৰু বেছি ভাল ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেটো দেখুৱা হল তোমালোকে স্ক্ৰিনশট মাৰি ৰাখিবা হেতু মাৰি তাৰ পিছত এনে যদি কোনোবাই উকিলৰ লগত বা এডভোকেটৰ লগত আলোচনা কৰা তেন্তে তাতে তোমালোকক জনাই দিয়া হ'ব যে কেনেকৈ কি কৰিব লাগিব সো যোৱাবাৰ বহু ছাত্ৰ ছাত্ৰী কৰিছিল পাৰিলে হিয়তৰ পৰা সহায় ল'ব পাৰা